জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ যিহেতু हेलौ लोगोफोर एसे लोमजानानै दं लोगोफोर एकदम देहाया थिग नङा आरोना माथा सागासिनो दं थ' लोगोफोर अब्लाबो भिडिअ लानानै फैबाय थ' लोगोफोर भिडिअआ दिनै मानि सायाव जानानै फैगोन होनब्ला दाख्लि जेन'बा जोंना दानि बिटिसिनि चिफ हाग्रामा महिलारिया बिथाङा इसि मिटिं लाखांनायनि उनावहाय मानि सय जनगोष्ठीनो एसटि होनांगौ ना होनाङा बिनि बादै प्रेसमिटनि गेजेरजों माने बुंदों आरोना लोगोफोर दा नोंथांमोनहा भिडिअखौ उइदाउट स्किप खालामाजासे नायलांब्ला बुजिनो हागोन माबायदि प्रेसमिट होदों बिथाङा आरो लोगोसे जायफोरा गोसो गुदुं अन्नानै आंनि चेनेलखौ साबस्क्राइब खालामदो आरो बेल आइकनखौबो अल नटिफिकेसनाव होनानै दोन जाहाथे बेबायदिनो आं भिडिअ लाबोयोब्ला बा गोदान भिडिअफोर लाबोयोब्ला नोंथांमोनाव फार्स्ट हाबफैग्रोनाय बायदि आरोना लोगोफोर थ' लोगोफोर भिडिअखौ सुरु खालामलांसै गोबाव खालामाजासे বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ইচি মিটিং হৈছিলে। ইচি মিটিঙত আমাৰ বহুত এজেণ্ডা আছে, যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ যিহেতু অসম চৰকাৰৰ মন্ত্ৰীগণে মানে মন্ত্ৰীগণে ক'ব না মন্ত্ৰীগণ গ্ৰুপ অফ মিনিষ্টাৰে ছয় জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে বিটিচি অসমৰ ভিতৰতে কাউন্সিল এটা আছে, ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে। সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন লৈছে যে আজিৰ দিনত যিটো এছটি ট্ৰাইবেল এইটো এফেক্ট নকৰাকৈ ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট হ'ব নালাগে এই লাইনত আমি ৰেকমেণ্ডেশ্যন দিছোঁ বিটিচিৰ পৰা আকৌ। আৰু ইয়াত মানে আৰু আমি স্পেচিয়েলি আমি বিচাৰিছোঁ যে বিটিচিৰ ক্ষেত্ৰত মানে দুটা ভাগত এছটি থাকিব নালাগে, হ'লে এটাই হ'ব লাগিব, ভি হ'লে ভি, ফি হ'লে ফি। কথা সেই লাইনত আমি আলোচনাটো হৈছে আৰু এনেকুৱাই আমি বিটিচিৰ পৰা ৰিকমেণ্ডেশ্যনটো দিব। সেইটো কথা যে যিহেতু গ্ৰুপ অফ মিনিষ্টাৰক আমাৰ কাউন্সিল হিচাপে এটা অপিনিয়নটো দিব লাগে, এই হিচাপত আমি যোৱাকালি আলোচনা কৰি পেলাই অপিনিয়ন এতিয়া কাউন্সিলৰ পৰা দিব। আৰু একটাটো হ'ল সেই 29 তাৰিখত যিটো ঘটনা হৈছে ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ। যোৱাকালি নহয়, ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি। এছেম্বলিৰ যিটো এটাক আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে ইয়াৰ ওপৰত, আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বডোলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ এই তিনিজনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হৈ থকাৰ কাৰণে কৰিছে। আৰু জুডিচিয়েল কুৱেৰি হ'ব, এই ইমিডিয়েটলি হ'ব। ইমিডিয়েটলি আমি ৰিটায়াৰ্ড কোনোবা জাজ, হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজক দায়িত্ব দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ বাছ। কোন দোষী নহয় এইটো যেতিয়া নেকি কুৱেৰি হ'ব তেতিয়া ওলাব। আজিৰ দিনত গান গাই থাকি লাভ নাই। আৰু আমি স্পষ্ট কথা আমাৰ BPF দলৰ কথাই হওক বা বিটিচি গভৰ্ণমেণ্টৰ কথাই হওক, ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে। এই লাইনত আমি আগতো আছোঁ, যোৱাকালিও আমি এই ষ্টেণ্ডত আছোঁ। আৰু বিটিচিৰ ক্ষেত্ৰত এনেকুৱা কোনোবা ভেলি কোনোবা ফি এনেকুৱা হ'ব নালাগে, হ'লে এটাই হ'ব লাগে। আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ এই তিনিজনক ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতক
যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই তিনিটাটো মেজৰ। মুঠতে ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে, যি দে না ফি দে এনেকুৱা কয় দুটা তিনিটা, এটা জনগোষ্ঠীক ভি, এটা জনগোষ্ঠীক ফি, এইটো হ'ব নালাগে। এইটো আমি বিচাৰিছোঁ, হ'লে এটাই হ'ব লাগে। সেইটো আমি মন্ত্ৰীগত যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো কমিটি আছে, সিহঁতক আমি আমাৰ অপিনিয়নটো দিছে। আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ বা এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে, ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত, সেইটো আমি